নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জনাম যে খোৱাৰ সময়ত গাৰুৰ তলত কি বস্তু ৰাখি শুলে আমাৰ জীৱনত ভাল প্ৰভাৱ পৰিব আৰু ঘৰৰ পৰা কি বস্তু আমাৰ দূৰ হৈ পৰিব। ইয়াৰ লগতে জানিম যে ৰাহুকেতুৰ প্ৰভাৱ আমাৰ ঘৰৰ পৰা কেনেকৈ দূৰ কৰিব পাৰিম আৰু আমাৰ টোপনি কেনেকৈ ভাল হ'ব। আহক আজি এই ভিডিঅ'টোৰ যোগেদি আমি এই সম্পূৰ্ণ কথাখিনি জানি লওঁ। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। প্ৰথমতেই খোৱাৰ সময়ত আমি কোন দিশত মূৰ দি শুব লাগিব সেই কথাটো জনাটো আমি বহুত দৰকাৰ। যদি আমি ভুল দিশত মূৰ দি শুওঁ তেনেহ'লে ইয়াৰ ফলত আমাৰ ঘৰত বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰিব। ঘৰৰ মানুহ আনটোৰ পিছত আনটো বেমাৰত পৰিবলৈ ধৰিব। যিখিনি সফলতা ঘৰত আহি আছিল সেই সফলতাও আপোনালোকৰ ঘৰৰ পৰা দূৰ হৈ পৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি খোৱাৰ সময়ত আমাৰ মূৰটো দক্ষিণ দিশ বা পূব দিশৰ ফালে হ'ব লাগে। যদি উত্তৰ দিশ বা পশ্চিম দিশৰ ফালে হয় তেনেহ'লে ইয়াৰ ফলত আমাৰ ঘৰত বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰিব। লগতে ঘৰত থকা সকলো দেৱ দেৱী আমাৰ ঘৰৰ পৰা গুচি যাব। ঘৰত দুৰ্ভাগ্য নামি আহিব। এই দিশত যদি আপোনালোকে ভৰি দি শুৱে তেনেহ'লে আপোনালোকৰ শৰীৰৰ ওপৰত ইয়াৰ প্ৰভাৱ দেখিবলৈ পাব। মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব। শত্ৰুৰ পৰাক্ৰম আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব, যাৰ ফলত ঘৰৰ পৰা সকলো দেৱ দেৱী গুচি যাব। ঘৰত দৰিদ্ৰতা বৃদ্ধি হ'ব আৰু ধাৰ দুখ কষ্ট আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। খোৱাৰ সময়ত আপোনাৰ বিচনা আৰু ৰুম সদায় শুদ্ধ কৰি ল'ব লাগে। খোৱা ৰুম কেতিয়াও লেতেৰা হৈ থাকিব নালাগে। যদি খোৱা ৰুম লেতেৰা হৈ থাকে তাত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ মনত বেয়া বেয়া চিন্তা আহিব আৰু মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ টোপনি কম হ'ব। যদি আপোনালোকে শোৱাৰ আগত গোটেই খোৱা ৰুমটো সুন্দৰভাৱে ঝাৰু দি লয় তেনেহ'লে শুভ বুলি মনা গৈছে, কিন্তু ঝাৰু মাৰিলেই আপোনালোকে নহ'ব। ঝাৰু মৰাৰ পিছত আপোনালোকে সেই জাবৰখিনি সেই ৰুমৰ কোনো এটা চুকতে আপোনালোকে গোটাই থ'ব। কেতিয়াও সেই জাবৰখিনি বাহিৰত নি আপোনালোকে পেলাই নিদিব। যদি বাহিৰত নি আপোনালোকে পেলাই দিয়ে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা সকলো ভাল শক্তি সেই জাবৰৰ লগতে বাহিৰত পৰি যাব। যদি আপোনালোকে পেলাব বিচাৰে পিছদিনা আপোনালোকে ৰাতিপুৱা সোনকালে উঠি আকৌ এবাৰ ৰুমটো ঝাৰু দিয়াৰ পিছত যিখিনি জাবৰ ওলাব একেলগে আপোনালোকে নি বাহিৰত পেলাই দিব, কিন্তু ৰাতিয়ে আপোনালোকে কেতিয়াও বাহিৰত নেপেলাব। যদি আপোনালোকৰ ৰুমটো সুন্দৰ হয় আৰু আপোনালোকে যদি সুন্দৰভাৱে টোপনি যায় তেনেহ'লে আপোনালোকৰ ওপৰত মা লক্ষ্মীৰ পৰম কৃপা দেখিবলৈ পোৱা যাব। ইয়াৰ লগতে ক'ব লাগিব যে খোৱাৰ আগত আপোনালোকে সুন্দৰভাৱে হাত ভৰি ধুই খোৱাটো উচিত। এনেকৈ শুলে আপোনালোকৰ টোপনি ভাল হ'ব, আপোনালোকৰ বেয়া চিন্তা নাহিব আৰু মানসিক চাপ আপোনালোকৰ ওপৰত নপৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি আমাৰ খোৱা ৰুমটো কোন দিশত আছে সেই কথাটো আমি জনাটো বহুত দৰকাৰ। যদি খোৱা ৰুম বাস্তুদোষৰ মতে হয় বা বাস্তুশাস্ত্ৰৰ মতে যদি নহয় তেনেহ'লে আপোনালোকৰ ঘৰত বহুত দুখ কষ্ট আহি পৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি ঘৰৰ পূব দিশত ঘৰৰ সকলোতকৈ ডাঙৰ মানুহৰ ৰুমটো হ'ব লাগে। এনেকৈ কৰিলে ঘৰৰ মানুহৰ আয়ুস বৃদ্ধি পাবলৈ ধৰে আৰু বয়সস্থ মানুহজনৰো দীৰ্ঘায়ু কামনা হয়। বিবাহিত ল'ৰা ছোৱালী বা যিকোনো ল'ৰা ছোৱালীৰ ৰুম ঘৰৰ পূব দিশৰ ফালে হোৱাটো বহু শুভ বুলি মনা গৈছে। এনেকৈ কৰিলে ল'ৰা ছোৱালীৰ দীৰ্ঘায়ু বাস হয় আৰু লগতে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ মানদণ্ড বাঢ়ি যায়। বাকী সকলোৰে ৰুম যদি উত্তৰ দিশৰ ফালে হয় তেনেহ'লে খুব শুভ বুলি মনা গৈছে। এনেকৈ যদি আপোনালোকৰ শোৱা ৰুম থাকে তেনেহ'লে জানিব যে তেনে ঘৰত সদায় সফলতা নামি আহিব। সকলো ক্ষেত্ৰতে তেওঁলোকে সফল হ'ব পাৰিব। তেনে ঘৰত কেতিয়াও বাস্তুদোষ নহ'ব আৰু কোনো লোকে তেনে ঘৰত ক্ষতি কৰিব নোৱাৰিব। সকলো ফালৰ পৰা তেওঁলোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত আহি সকলো দেৱ দেৱীয়ে বাস কৰিব, যাৰ ফলত তেনে ঘৰত সদায় সুখ শান্তি বিৰাজ হৈ থাকিব। খোৱাৰ সময়ত আপোনালোকে যোনজন ভগৱানক মানে তেওঁৰ নাম আপোনালোকে নিশ্চয় লৈ শুব। ৰাতিৰ শোৱাৰ সময়ত আপোনালোকে যদি এটা মন্ত্ৰ উচ্চাৰণ কৰি শুব পাৰে তেনেহ'লে আপোনালোকৰ ওপৰত ভাল শক্তিৰ সঞ্চাৰ ঘটিবলৈ ধৰিব। লগতে আপোনালোকৰ আশে পাশে থকা পৰিৱেশো ভাল হৈ পৰিব। আপোনালোকৰ ঘৰৰ মানুহৰ ওপৰতো ভাল শক্তি সঞ্চাৰণ কৰিবলৈ ধৰিব আৰু লগতে আপোনালোকৰ টোপনি ভাল হ'ব। আহক তেনেহ'লে এই মন্ত্ৰটো আমি সুন্দৰভাৱে জানি লওঁ। এই মন্ত্ৰটো আপোনালোকে বিজুৰীয়া সংখ্যাত মাতিব। এবাৰ মাতিব পাৰে, 3 বাৰ, 5 বাৰ, 7 বাৰ, 9 বাৰ এনেধৰণে আপোনালোকে মাতিব পাৰে।
একেবাৰে আপোনালোকে এই মন্ত্ৰটো মতাৰ সময়ত কেতিয়াও ভুল নকৰিব। যদি এই মন্ত্ৰটো মতাৰ সময়ত আপোনালোকে ভুল কৰে তেনেহ'লে আপোনালোকৰ বহু ক্ষতি হ'ব। আহক তেনেহ'লে এই মন্ত্ৰটো আমি জানি লওঁ। মন্ত্ৰটো হ'ল ওম নমঃ ভগৱতী নমঃ নাইবা ওম নমঃ শিৱায়। এই মন্ত্ৰটো আপোনালোকে জাপ কৰিব পাৰে বা মুখৰ ভিতৰতে আপোনালোকে উচ্চাৰণ কৰিব পাৰে। এনেকৈ যদি আপোনালোকে বিজুৰীয়া সংখ্যাক এই মন্ত্ৰটো উচ্চাৰণ কৰি আপোনালোকে শুৱে তেনেহ'লে আপোনালোকৰ টোপনি ভাল হ'ব আৰু লগতে ভগৱানৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰা দেখিবলৈ পাব। খোৱাৰ সময়ত আপোনালোকে কেতিয়াও বেছি গোন্ধ থকা তেল, বেছি গোন্ধ থকা ফুল বা বেছি আপোনালোকৰ কুমকুম বা চন্দন লগাই শুব নালাগে। এনে কৰিলে বেয়া শক্তি সোনকালে আকৰ্ষিত হৈ পৰিব আপোনাৰ ওপৰত আৰু ভাল শক্তিৰ ওপৰত হাবি হৈ পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ কষ্টই দেখা দিব, মানসিক চাপ বৃদ্ধি পাব, শাৰীৰিক ক্ষেত্ৰতো আপোনালোক অসুস্থ হৈ পৰিব, সকলো ক্ষেত্ৰতে আপোনালোকৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহিব। সেইকাৰণে বিশেষকৈ লক্ষ্য ৰাখিব যে খোৱাৰ সময়ত কেতিয়াও বেছি গোন্ধ থকা তেল, বেছি গোন্ধ থকা ফুল বা বেছি আপোনালোকে মাথাত কুমকুম বা চন্দন নলগাব। এনেকৈ কৰাটো বহু অশুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে শোৱাৰ ৰুমত কেতিয়াও আমি ফুলৰ টাব ৰাখিব নালাগে। যদি ফুলৰ টাব আপোনালোকে ঘৰৰ ভিতৰত ৰাখিব বিচাৰে তেনেহ'লে ড্ৰয়িং ৰুমত ৰাখিব পাৰে বা যিকোনো মুখৰ ৰুমত আপোনালোকে ৰাখিব পাৰে। পাকঘৰতো আপোনালোকে ৰাখিব পাৰিব, কিন্তু শোৱাৰ ৰুমত কেতিয়াও আপোনালোকে ফুলৰ টাব ৰখাটো উচিত নহয়। যদি ফুলৰ টাব শোৱাৰ ৰুমত ৰাখে তেনেহ'লে আপোনালোকৰ সেই ফুলৰ গোন্ধত বেয়া শক্তি সোনকালে আকৰ্ষিত হৈ পৰিব আৰু আপোনাৰ ওপৰত ই প্ৰভাৱ দেখুৱাব। আহক এতিয়া আমি জানি লওঁ মানসিক চাপ কমাবলৈ আৰু আৰ্থিক অৱস্থা ভাল কৰিবলৈ আমি কি কি কৰিব লাগে। আমাৰ ওপৰত সাধাৰণতে কিছুমান বস্তুৰ প্ৰভাৱ অতি সোনকালে পৰে আৰু কিছুমান বস্তুৰ প্ৰভাৱ নপৰে, যাৰ ফলত আমাৰ কেতিয়াবা হ'বলগীয়া কামো ৰৈ যায় আৰু আমি ভাবি নথকা কামো কেতিয়াবা হৈ পৰে। সেইকাৰণে আমি কিছুমান কথাৰ প্ৰতি বিশেষকৈ গুৰুত্ব দিব লাগিব। কোন সময়ত আমি কি কাম কৰিব লাগিব সেই কথাটো আমি জনাটো বহু দৰকাৰ। কিছুমান বস্তু আছে যিবোৰ বস্তু যদি আমি শোৱাৰ সময়ত গাৰুৰ তলত ৰাখি শুওঁ তেনেহ'লে ইয়াৰ ফলত আমাৰ ভাগ্য উদয় হৈ পৰিব, জীৱনত সফলতা নামি আহিব আৰু সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ বাট আমি বিচাৰি পাম। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। চন্দন হ'ল শীতলতাৰ প্ৰতীক। ৰাতি শোৱাৰ সময়ত যদি মাথাত সামান্য ফুট এটা লৈ শুব পাৰে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। আৰু গাৰুৰ তলত যদি আপোনালোকৰ চন্দনৰ টুকুৰা কাপোৰে বান্ধি ৰাখিব পাৰে তেনেহ'লেও ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনাৰ টোপনি ভাল হ'ব আৰু লগতে আপোনালোকৰ শৰীৰত ভাল প্ৰভাৱ পৰিব, সুন্দৰকৈ আপোনালোকৰ শুভ হৈ পৰা দেখিবলৈ পাব। ভাল টোপনি অহাৰ ফলত আপোনালোকৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। সামাজিক ক্ষেত্ৰতো আপোনালোকে খ্যাতি লাভ কৰিব পাৰিব আৰু মা লক্ষ্মীৰ বিশেষকৈ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আৰু আপোনালোকৰ আয়ুস বৃদ্ধি পাবলৈ ধৰিব। যদি আপোনাৰ কুণ্ডলীত কিবা গ্ৰহ দোষ থাকে তেনেহ'লে আপোনালোকে গাৰুৰ তলত নিশ্চয় ৰাখক এই এটা বস্তু, যাৰ ফলত আপোনালোকৰ সকলো সমস্যা দূৰ হৈ পৰিব আৰু ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। যদি আপোনালোকৰ কুণ্ডলীত মংগলৰ দোষ আছে তেনেহ'লে বিবাহ দেৰিকৈ হ'ব, ঘৰত কণ্ডল বৃদ্ধি পাব, মনত চিন্তা বৃদ্ধি পাব, টকা পইচাৰ অভাৱ হ'ব আৰু সঘনাই ঘৰত বেমাৰ আজাৰ দেখিবলৈ পোৱা যাব। ইয়াৰ প্ৰতিকাৰ হ'ল প্ৰত্যেক মঙলবাৰে হনুমানদেৱৰ মন্দিৰলৈ আপোনালোকে যাব, তাৰ পৰা অলপ সেন্দুৰ ঘৰলৈ লৈ আহিব। সেই সেন্দুৰ ৰঙা কাপোৰে বান্ধি হনুমান দেৱৰ ওচৰত ৰাখি আপোনালোকে প্ৰণাম কৰিব আৰু তাৰপিছত আপোনালোকে ৰাতি শোৱাৰ সময়ত গাৰুৰ তলত ৰাখি শুব। এই কামটো মহিলাসকলে কৰিলে বেছি ভাল। ইয়াৰ ফলত আপোনাৰ চাৰিওফালে ভাল শক্তিৰ আগমন হ'বলৈ ধৰিব, হনুমান দেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ সকলো সমস্যা দূৰ হ'ব আৰু সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। কুণ্ডলীত যদি শনিৰ দোষ হয় তেনেহ'লে ইয়াৰ প্ৰভাৱৰ ফলত আপোনালোকে কিবা নহয় কিবা অশান্তিৰ মাজত সোমাই পৰিব আৰু হ'বলগীয়া কামো ৰৈ যাব। সকলো ক্ষেত্ৰতে আপোনালোকে বিফলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু সকলো ক্ষেত্ৰতে আপোনালোকৰ চিন্তা বৃদ্ধি পাব, শৰীৰ বেয়া হৈ পৰিব আৰু কণ্ডল বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ অশান্তি যেন অনুভৱ হ'বলৈ ধৰিব। ইয়াৰ প্ৰতিকাৰ হ'ল এখন ৰঙা কাপোৰত আপোনালোকে 7টা জালুক নিমখ মিহলাই আপোনালোকে বান্ধি আপোনালোকে শোৱাৰ সময়ত গাৰুৰ তলত ৰাখি নিশ্চয় শুব পাৰে। এই কামটো আপোনালোকে যদি শনিবাৰে ৰাতি
শনিবাৰে কৰি তাৰপিছতে আপোনালোকে গাৰুৰ তলত ৰাখি শুৱে তেনেহ'লে ইয়াৰ ফলত ভাল প্ৰভাৱ পাবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ শনি দোষ দূৰ হৈ পৰিব আৰু আপোনালোকৰ জীৱনত চলি থকা কষ্ট সমস্যাবোৰ নোহোৱা হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ শুভ প্ৰভাৱ পৰিব আৰু মানসিক চাপ আপোনালোকৰ দূৰ হৈ পৰিব। ঘৰত আনন্দময় পৰিৱেশ বিৰাজ কৰিব আৰু আপোনালোকৰ বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব। যদি পতি পত্নীৰ মাজত সঘনাই বিবাদ হয়, ঘৰত যদি মানসিক চাপ থাকে তেনেহ'লে পতি পত্নীৰ দুয়োৰে ৰাতি শোৱাৰ সময়ত নিশ্চয় আপোনালোকে গাৰুৰ তলত এই বস্তু ৰাখক, যাৰ ফলত আপোনালোকৰ মাজত মৰম চেনেহ বৃদ্ধি পাব, পৰিয়ালৰ মাজত সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ফালৰ পৰা সুখ শান্তি আপোনালোকৰ বৃদ্ধি পাব। ৰাতি শোৱাৰ সময়ত আপোনালোকে নিজৰ গাৰুৰ তলত 7টা সেউজীয়া ইলাইচি ৰাখক। যদি সেই ইলাইচিখিনি বগা কাপোৰে বান্ধি ৰাখিব পাৰে তেনেহ'লেও ইয়াক শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ বহু শুভ হ'ব আৰু সেই ইলাইচিখিনি ৰাতিপুৱা ঘৰৰ পৰা বাহিৰ হৈ আপোনালোকে 4টা দিশত 4টা ইলাইচি পেলাই দিব আৰু বাকী যি 3টা থাকিব সেই 3টা আপোনালোকৰ ঘৰৰ টিঙৰ ওপৰৰ ফালে দলিয়াই দিব। ইয়াৰ ফলত পতি পত্নীৰ মাজত মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব, কৰ্মত মন বহিব আৰু ঘৰৰ পৰা সকলো সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজিবলৈ সক্ষম হ'ল। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে সমস্যাটো হৈ এটা ভিডিঅ' লৈ আহিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।